গতিকে বিজেপি এটা ৰাষ্ট্ৰীয় দল। গতিকে মই আগতে কৈছো, আজিও কম, ভাৰতৰ 4 সীমাৰ ভিতৰত যিমান আছে, এইটো কোনোবা ৰাজ্যই হওক, কোনোবা ডিষ্ট্ৰিক্টেই হওক, কোনোবা দ্বীপেই হওক, চবতো যাই তেখেতসকলে ৰাজনীতি কৰিব পাৰে। চ' সেইটো আপুনি যি বুলি ভাবে এইটো আপোনাৰ কথা, কিন্তু মই কোনো দলক লেং মাৰা, আগ্ৰাসন এইবিলাক নকওঁ। আৰু আমিয়ে যদি শক্তিশালী নহয়, আমি নিজে যদি সক্ষম নহয়, আমি নিজে যদি ফিট নহয়, বেলেগক দোষ দি কি লাভ আছে? বড়োলেণ্ডৰ মানুহখিনিক আমি ভাল পাওঁ, ৰাইজক আমি কাম কৰিছোঁ, বড়োলেণ্ডৰ মানুহে আমাক ভাল পায়। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। বিজেপিয়ে কি কৰে, কংগ্ৰেছে কি কৰে, BPF-এ কি কৰে, তৃণমূল কংগ্ৰেছে কি কৰে, ৰাইজৰ দলে কি কৰে, বেলেগ বেলেগ দলে কি কৰে, তেখেতসকলৰ কথা। UPPL-এ কি কৰে সেইটো আমি ঠিক কৰিছোঁ, আৰু আমি ৰাইজৰ লগত থাকিম। ৰাইজৰ আমাৰ বড়োলেণ্ডৰ নাগৰিক, বড়োলেণ্ডৰ ৰাইজৰ লগত আমি আছোঁ আৰু থাকিম। যিখিনি পাৰিছোঁ 4-5 বছৰত সেৱা কৰিছোঁ, অনাগত দিনত ৰাইজে আৰু সুযোগ দিব, এইটো মোৰ বিশ্বাস আছে, আৰু ইয়াতকৈ বেছি আমি ৰাইজক সেৱা কৰিম। এইবাৰ ইলেকশ্যনত সবচে নিৰ্বাচন হোৱাৰ আগত সবচে ফ্ৰিকুৱেণ্টলি মানে সোধা প্ৰশ্নটো হৈছে মিত্ৰতা। এতিয়া মিত্ৰতাটো বহুত ইম্পৰ্টেণ্ট এটা শব্দ হৈছে আমাৰ কাৰণে। তো মিত্ৰতাক ময়ো সন্মান কৰোঁ। এই মিত্ৰতা শব্দয়ে আমাক কোনফালে লৈ যায় মই নাজানো, কিন্তু আমি সেইটো জানো যে নেক্সট ইলেকশ্যনত খুব মানে ভালকৈ শান্তিপূৰ্ণভাৱে বড়োলেণ্ড অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰিব পাৰিব, আৰু শান্তি ঘূৰি অহাৰ পিছত, এটা ষ্টেবিলিটি ঘূৰি অহাৰ পিছত আমাৰ ৰাইজে এইবাৰ সুস্থ মনেৰে চিন্তা চৰ্চা কৰি আহি থকা সময়ত বড়োলেণ্ডৰ ভৱিষ্যত গঢ়াৰ কাৰণে ভাল চৰকাৰ এটা নিৰ্বাচিত কৰিব পাৰিব, ভাল দলবিলাকক নিৰ্বাচিত কৰিব পাৰিব, তেনেকুৱা এটা পৰিৱেশ আহিছে, মই সেইটো অনুভৱ কৰিছোঁ। গতিকে মিত্ৰতাৰ কথাটো দলৰ ওপৰত নিৰ্ভৰ কৰে। এটা দল আনটো দল নিজৰ নিজৰ দলীয় পলিচিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আজিৰ সময়ত UPPL দল হিচাপে আমি নিজে প্ৰিপেয়াৰ কৰি আছোঁ। অইন দলবিলাকতো আমি দেখা পাই আছোঁ, চবে নিজে নিজে প্ৰিপেয়াৰ হৈ আছে। যদি চবে ভাবে বা কোনোবাই ভাবে, হয়তো নিশ্চয় মিত্ৰতাও হ'ব পাৰে, আণ্ডাৰষ্টেণ্ডিঙো হ'ব পাৰে। এইবিলাকৰ কাৰণে আৰু সময় আছে ইলেকশ্যন ডিক্লেয়াৰ দিয়ালৈকে, কাৰণ নমিনেশ্যন দিয়ালৈকে বহুত পলিচি চেঞ্জ হৈ থাকে, ইলেকশ্যন পলিঙত যোৱা দিনালৈকে বহুত পলিচি চেঞ্জ হৈ থাকে। তো সেইকাৰণে মই ভাবোঁ যে এই প্ৰশ্নৰ উত্তৰটো দিবৰ কাৰণে যথেষ্ট আৰু সময় আছে। প্ৰমোদ বৰা যাম বা এই পূৰ্বক কি জানে এই প্ৰমোদ বড়ো, সি যে পুৰা অত্যাচাৰ, মানে বছৰত যিটো পইচা আহে সেইটো সি খাব জানে, সি কাম কৰিব নাজানে। এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে। নাই ক'ত উন্নয়ন, কি উন্নয়ন কৰিছে সি? জিৰ'। প্ৰমোদ বড়ো জিৰ'। প্ৰমোদ বড়োই কৈছিল ঘৰে ঘৰে চাকৰি দিম, এইটো সম্ভৱ নাকি? ক'ত ঘৰে ঘৰে চাকৰি? প্ৰমোদ বড়োই কৈছে ৭৫,০০০ দিম, ক'ত ৭৫,০০০ দিম? মাটিৰ পাট্টা দিম বুলি কৈছে, ক'ত মাটিৰ পাট্টা? আমাক বুৰ্বক বনাইছে, হা? এই ৩ বছৰৰ কাৰণে কিবা পাট্টা দিছে বুলি কি কয় এইটো? প্ৰমোদ বড়ো একো কাম কৰা নাই, সেইকাৰণে ৰাইজে বেয়া পাইছে প্ৰমোদ বড়োক, UPPL-ক, সেইকাৰণে BPF-ক ভোট দিব। কাৰণ সেইটোৱে, এইটো এলায়েন্সৰ কথা। CM ছাৰে আহিবই, আহিব। এইবিলাক মিছা কয়, এইবিলাক কি? চন্দন ব্ৰহ্মটো সিটো যাম বা থাকক, সি UPPL-তে থাকক, মই আৰু নলম, থাক, লাভ নাই। আপুনি কৈছিল যে চিনি নাপাওঁ, এতিয়া আকৌ মানুহ পঠিয়াই দিছে, চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল। চন্দনৰ তাত আহক, আপুনি টিকেট লওক, খেলক, আপুনি UPPL-ত টিকেট নাপায়। সেই কথাটো মই কৈছোঁ, মইতো স্বীকাৰ কৰি লৈছোঁ। কি চিনি পোৱা নোপোৱাৰ কথা? UPPL-ত জাগা পাবহি, UPPL-ত জাগা পাবহি। আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয়, UG ব্ৰহ্ম কোন হয়, ৰংগৰা কোন হয়? এই চন্দনক জাগা দিয়া মানুহ, চন্দন জাগা নাপায়, জাগা নাপায়। চন্দন ব্ৰহ্মই কৈছে যে আপুনি 2020 চনৰ পৰা যেতিয়াৰ পৰা ক্ষমতা হেৰুৱাইছে তেতিয়াৰ পৰা আপুনি BDC-ৰ মানে চিফ হোৱাৰ কাৰণে চন্দনৰ কথা বাদ দে, এইবিলাকৰ কথা বাদ দে। এইবিলাক পাৱাৰ লবি মানুহ, য'ত পাৱাৰ আছে তাতে গৈছে, ভাল হৈছে, তাতে কাম কৰি থাকক সি। আমাৰ এতিয়া পাৱাৰত নাই, আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিবলৈ? UPPL এতিয়া পাৱাৰত আছে, পাৱাৰত থাকি পেলাই কাম কৰি থাকক।
চাই থাকক 2025 BPF চৰকাৰ কৰিব এইটো 100%। আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ, পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে, ইয়াৰ ভিতৰত 10টাটো BPF জিকিব। চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে, 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে, এই 5টাতকৈ আমি বেছি জিকিম। ধৰি লৈছোঁ আমি 4টা, একটা আৰু কমি ল'লোঁ। আজিৰ দিনত 5টা আছেতো, আৰু কমি ল'লোঁ মই 4টা, 10 আৰু 4 14। বাক্সা জিলাত 11টা সমষ্টি আছে, 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে। আজিৰ দিনত 2টাৰ পজিশ্যন নহয়, কমত 6টা নালাগে, 5টা ধৰিছোঁ মই। 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই, 5টা আৰু 14টা কিমান হ'ল 19টা। 19টা। আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে, 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020ত। আজিৰ পজিশ্যন সেইটো নহয়, কমত আমি 6টা পাই আছোঁ। 6টা নালাগে মোক, আৰু কমাই লৈছোঁ 5টা। 19টা আৰু 5টা কিমান হয় 24টা। চৰকাৰ কোনে বনাইছে? প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে? এইবিলাক বাহানা কৰি লাভ নাই। আৰু চিডলিত আমি জিকি আছোঁ। মই কৈ আছোঁ চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% BPF জিকি আছে। হ'ব লাগে, শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে। প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই। প্ৰমোদ বড়োটো আজিকালি পাৱাৰত আছে না, এইফালে SP, এইফালে OC, কাকবা IC লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োই। প্ৰমোদ বড়োই কৰিব পাৰে অশান্তিটো, সিটো হাৰিব 100%। সি জানি আছে 100% হাৰিব বুলি, সেইকাৰণে সি কেতিয়াবা SP বা কোনোবা OC বা IC এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে। ইতিমধ্যে আপোনালোকে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ বহুখিনি কথাই গম পালে। বহুখিনি কথাই কৈ গ'ল, ইলেকশ্যনক লৈ পিনি বহুখিনি কথাই কৈ গ'ল, BJP চৰকাৰখনক লৈ পিনি বহুখিনি কথাই কৈ গ'ল। দুয়োজনে দুয়োভাগে নিজৰ মত প্ৰকাশ কৰিলে। যদিহে তেওঁলোকৰ কথাত আপোনালোকে একমত হয় তেতিয়াহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ।